নমস্কাৰ, মই ৰূপম কলিতা আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছোঁ। যিকেইটা খবৰ এগৰাকী অসমীয়া নাগৰিক হিচাপে আপুনি মই জনাটো খুবেই প্ৰয়োজন আৰু এই বাতৰিকেইটা মই এটা এটাকৈ বিতংভাৱে জনাই যাম। গতিকে শেষ মুহূৰ্তলৈকে জনাই আছোঁ ৰাজ্যবাসীলৈ আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। আজি ৰাজ্যৰ কেইবাটাও প্ৰান্তত স্বাধীনতা দিৱসৰ দিনাই বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিছে আৰু আৰক্ষী সেনাবাহিনীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাইছে আৰু সমগ্ৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীয়ে কি কৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। জনাই আছোঁ ৰাজ্যবাসীক এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বোমাতংকক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে বোমা। ভিডিঅ'ৰ যোগেদি কালি এই কথা প্ৰকাশ কৰিছিল সংগঠনটোৱে আৰু আৰক্ষীৰ বোমা পাইছে নে নাই সি আৰক্ষীয়ে প্ৰকাশ কৰিব। আৰু এই ঘটনাৰ মাজতে এতিয়া বিশেষ অনুৰোধ, অসমত এতিয়া কোম্পানীয়ে বিনিয়োগ কৰা আৰম্ভ কৰিছে। তাতে ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰম্ভ কৰিছে। বহু বছৰৰ মূৰত অসমত বিকাশ হৈছে আৰু অসমত বিনিয়োগৰ পৰিৱেশটো নষ্ট কৰিব নালাগে। পৰেশ বৰুৱালৈ এনেদৰে মুখ্যমন্ত্ৰীৰ বৃহৎ আহ্বান। আৰু অসমত প্ৰায় 14 লাখ নিবনুৱা যুৱক যুৱতী আছে। উদ্যোগ নাহিলে অসমৰ যুৱক বহিৰাজ্যলৈ যাব লাগিব আৰু অসমৰ যুৱক অসমত নাথাকিলে ইয়াৰ কোনো অৰ্থ নাথাকিব। অসমত চেকা লগা কাম যাতে আমি নকৰোঁ, আলাপ আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান কৰিব লাগে বুলিও জনাইছে। পূৰ্বেও আলোচনাৰ কথা কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু পুনৰ আজি আলোচনাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী ডাঙৰ খবৰ ৰাজ্যবাসীলৈ। মিছন বসুন্ধৰাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে মিছন বসুন্ধৰা 3.0 আৰু তাৰ জৰিয়তে ৰাজ্যবাসীয়ে লাভ কৰিব ভূমিপট্টা আৰু বিশেষকৈ 1000 টকাতে লাভ কৰিব ভূমিপট্টা। ৰাজ্যৰ মুখ্যমন্ত্ৰী বসুন্ধৰাক লৈ কি ঘোষণা কৰিছে লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত জনাইছোঁ খুবেই জৰুৰী খবৰ। 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বসুন্ধৰা 3.0। বসুন্ধৰা 3.0ত চৰকাৰী অনুষ্ঠান, নামঘৰ, শিক্ষানুষ্ঠানক প্ৰদান কৰা হ'ব ভূমি। এইপিনে 1000 টকাতে চৰকাৰী ভূমি লাভ কৰিব পাৰিব অনুষ্ঠানসমূহে। এজমালি পট্টা থকা পৰিয়ালৰ প্ৰতিজন সদস্যৰ নামত লাভ কৰিব এতিয়া ভূমিপট্টা। বসুন্ধৰা 2.0ত বাদ পৰি ৰোৱা সকলোকে সমাৰি ল'ব এতিয়া বসুন্ধৰা 3.0ত। ভূমিপট্টাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বসুন্ধৰা 3.0। বসুন্ধৰা 3.0ত চৰকাৰী অনুষ্ঠান, নামঘৰ, শিক্ষানুষ্ঠানক প্ৰদান কৰা হ'ব। আৰু এতিয়া লৈ আহিছোঁ অসমবাসীৰ বাবে এক ডাঙৰ খবৰ। YBYত টকা বিনিয়োগ কৰি সৰ্বশ্ৰান্ত হোৱা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ আহিছে এই মুহূৰ্তত। সমগ্ৰ বিষয়টোক লৈ ইতিমধ্যে CID তদন্ত ঘোষণা কৰিছে আৰু অৱশেষত টকা ঘূৰাই পোৱাৰ খবৰ আহি পৰিছে। সকলো টকা ঘূৰাই পোৱা যাব YB এপত। যদি আপুনি টকা বিনিয়োগ কৰিছিল অতি শীঘ্ৰেই ঘূৰাই পাব লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। বাতৰিটো মন কৰিব, YBY এপত টকা হেৰুওৱা গ্ৰাহকলৈ বৃহৎ ঘোষণা। CID আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া আৰু গ্ৰাহকে ঘূৰাই পোৱাৰ সম্ভাৱনা হেৰুওৱা ধন। অন্য ট্ৰেডিং এপৰ বিৰুদ্ধে এতিয়া আৰম্ভ হ'ব আৰক্ষীৰ তদন্ত আৰু RBI নীতি উলংঘা কৰা সকলো ট্ৰেডিং এপ আহিব এতিয়া আৰক্ষীৰ তদন্তলৈ। YBYৰ সমান্তৰালকৈ অন্য এপৰ বিৰুদ্ধেও ৰুজু হ'ব এতিয়া গোচৰ আৰু আৰক্ষীয়ে শীঘ্ৰেই মুকলি কৰিব বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰত এনে এপৰ বিৰুদ্ধে এতিয়া গ্ৰাহকে দিব পাৰিব বৃহৎ অভিযোগ আৰু টকা হেৰুওৱাৰ লগে লগে জনাব পাৰিব আৰক্ষীক। অসমৰ লগতে উত্তৰ পূবৰ বহু লোকে YBYত হেৰুৱাইছে কোটি কোটি টকা আৰু তদন্তত টকা হেৰুওৱা লোকৰ সঠিক তথ্য পালে ঘূৰাইও পাব এতিয়া হেৰুওৱা ধন। আৰু YB এপত টকা হেৰুওৱা গ্ৰাহকলৈ এই বৃহৎ ঘোষণা আহি পৰিছে এতিয়া আৰক্ষী বিভাগৰ ফালৰ। পৰৱৰ্তী খবৰ, অসমত অতি শীঘ্ৰেই সুৰাৰ মূল্য হ্ৰাস পাব। মেঘালয় আৰু অৰুণাচলৰ সমপৰ্যায়ৰ হ'ব অসমত সুৰাৰ মূল্য। সুৰাৰ সমান্তৰালভাৱে বিয়েৰৰো দাম কমিব অসমত আৰু বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ যিসমূহ আকাশলংঘী মূল্য আছিল সকলো সুৰাৰ মূল্য হ্ৰাস পাব এতিয়া। কোনবিধ সুৰাৰ মূল্য কিমান হ'ব অতি শীঘ্ৰেই যিহেতু দাম কমিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এতিয়া অৰুণাচল, মেঘালয়ৰ সমপৰ্যায়ৰ হ'ব অসমতো সুৰাৰ দাম। অসমত শীঘ্ৰে কাৰ্যকাৰী হ'ব সুৰাৰ নতুন নিৰিখ। ৰাজহ সংগ্ৰহত বিৰূপ প্ৰভাৱৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
নিতো তালাচী চলাইও সফল হোৱা নাই অসম আবকাৰী বিভাগ। বিয়েৰ আৰু বিলাতী ব্ৰেণ্ডৰ সুৰাৰ মূল্য হ্ৰাস হোৱাৰ গুৰুতৰ সম্ভাৱনা। আৰু মেঘালয় আৰু অৰুণাচলৰ সমপৰ্যায়ৰ হ'ব এতিয়া নতুন নিৰিখ। শেহতীয়া ৰাজ্যিক কেবিনেটত বিষয়টোৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হৈছে। আৰু এতিয়া লৈ আহিছোঁ ৰাজ্যবাসীলৈ এক উদ্বেগজনক খবৰ। বজাৰৰ পৰা গাখীৰ কিনোতে এতিয়াৰ পৰা আপুনি সাৱধান হওক। গাখীৰ কিনাৰ পূৰ্বে আপুনি 100 বাৰ চিন্তা কৰক, কিয়নো গাখীৰত ধৰা পৰিছে ফৰ্মেলিন, হাইড্ৰজেন পেৰক্সাইডৰ দৰে বিষাক্ত দ্ৰব্য, যি তথ্য শুনিলে আপুনি আচৰিত হৈ পৰিব। এতিয়াৰ পৰা বজাৰৰ পৰা গাখীৰ কিনাৰ পূৰ্বে আপুনি ভালদৰে পৰীক্ষা কৰক, ভালদৰে ভাবক, তাৰ পিছতহে আপুনি গাখীৰ ক্ৰয় কৰিব। লৈ আহিছোঁ সবিশেষ বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ। বজাৰৰ পৰা গাখীৰ কিনাৰ পূৰ্বে আপুনি 1000 বাৰ ভাবক এতিয়া, কিয়নো দুষ্ট চক্ৰই গাখীৰত মিহলাইছে বিষাক্ত দ্ৰব্য। ফৰ্মেলিন, হাইড্ৰজেন পেৰক্সাইড, ইউৰিয়া কষ্টিক ছ'ডাৰ উপস্থিতি এতিয়া গাখীৰত। দুষ্ট চক্ৰই ডিটাৰজেণ্ট মিহলাই আপুনি খোৱা গাখীৰত, আৰু গাখীৰৰ লগতে এতিয়া দৈ, মিঠাই আৰু অন্যান্য সামগ্ৰীটো মিহলাই বিষাক্ত দ্ৰব্য। FSSAI তথ্য উন্মোচিত কৰা বগা গাখীৰত এতিয়া কলা অধ্যায়। ইতিমধ্যে অসমত ৰুজু হৈছে 34টাকৈ গোচৰ। আৰু বজাৰৰ পৰা গাখীৰ কিনাৰ পূৰ্বে এতিয়া আপুনি 1000 বাৰ ভাবক। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ। বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাৰ পাছতে এতিয়া হাজাৰ হাজাৰ লোক এতিয়া ৰাজপথলৈ ওলাই আহিছে। ৰাম মন্দিৰৰ পতাকালৈ এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। হিন্দুৰ ৰক্ষণাবেক্ষণৰ বাবে অৰ্থাৎ হিন্দুৰ সুৰক্ষাৰ বাবে এনেদৰে ৰাজপথ উত্তাল কৰি তুলিছে। আৰু হাজাৰ হাজাৰ হিন্দুৱে আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ বাসগৃহ ঘেৰাও কৰিছে। হিন্দুসকলে লৈ আহিছোঁ এই মুহূৰ্তত এতিয়া প্ৰতিবাদত উত্তাল হৈয়ে আছে বাংলাদেশ। পুনৰ ৰাজপথলৈ ওলাই আহিছে শ শ হিন্দু লোক। হাতত ৰাম মন্দিৰৰ বেনাৰ লৈ উত্তাল প্ৰতিবাদ। আৰু হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী জনাইছে এতিয়া চৰকাৰক। অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ বাসগৃহ ঘেৰাও আৰু প্ৰতিবাদত উত্তাল হৈয়ে আছে এনেদৰে এতিয়া বাংলাদেশ। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ। ৰাজ্যত আকৌ গাৰ-নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এবাৰ পত্নী আৰু জীয়ৰীয়ে মিলি নৃশংসভাৱে অতি বৰ্বৰভাৱে প্ৰাণ ল'লে বৃদ্ধাৰ। আৰু এই ঘটনাৰ যদি আপুনি বিৱৰণ শুনে আপোনাৰো গাৰ-নোম শিয়ৰি উঠিব। ঘটনাটো হৈছিল কি প্ৰকৃততে, এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ। পুনৰ ৰাজ্যত গাৰ-নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হ'ল। এতিয়া সম্পত্তিৰ লোভত বৃদ্ধক নৃশংস হত্যা পত্নী আৰু জীয়ৰী। হত্যা কৰি দেৱচন্দ্ৰ গগৈক অজ্ঞাত স্থানত সৎকাৰ কৰিলে। আৰু পত্নী অনি গগৈ, জীয়ৰী প্ৰিয়ংকা গগৈৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ। আৰু লাহোৱালৰ পৰা আটক কৰা হৈছে মৃত লোকজনৰ পত্নী আৰু জীয়ৰী। আৰু এই ঘটনা পোহৰলৈ অহাত এতিয়া মাৰ্ঘেৰিটাত উত্তপ্ত পৰিস্থিতি বিৰাজ